মহানগৰীৰ দক্ষিণ গাঁৱৰ শংকৰ আজান পথত চিএম ভিজিলেন্সৰ অভিযান ৰমিজউদ্দিন আহমেদ নামৰ কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাইছে চিএম ভিজিলেন্সে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত চলিছে অভিযান এছচিইআৰটি কেলেংকাৰীৰ তদন্তত ফাদিল চাঞ্চল্যকৰ তথ্য আই বহিৰ্ভূতভাৱে সম্পত্তি থকাৰ অভিযোগ পুৱাৰে পৰা চিএম ভিজিলেন্সে অভিযান চলাইছে ৰমিজউদ্দিন আহমেদৰ বাসগৃহত এছচিইআৰটিৰ নিম্নবৰ্গৰ সহায়ক আছিল ৰমিজউদ্দিন আমি জনাইছো এদৰে এতিয়া এই বিষয়াগৰাকীৰ বাসগৃহত অভিযান চলাইছে চিএম ভিজিলেন্সৰ এটা দলে আই বহিৰ্ভূতভাৱে সম্পত্তি থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতেই পুৱাৰে পৰা চিএম ভিজিলেন্সে অভিযান আৰম্ভ কৰিছে এছচিইআৰটিৰ নিম্নবৰ্গৰ সহায়ক আছিল ৰমিজউদ্দিন আমি দৃশ্য আপোনালোকক দেখুৱাইছো এদৰে মহানগৰীৰ দক্ষিণ গাঁৱৰ শংকৰ আজান পথত চিএম ভিজিলেন্সে অভিযান চলাইছে ৰমিজউদ্দিন আহমেদ নামৰ এগৰাকী কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাইছে দলটোৱে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত চলিছে অভিযান এছচিইআৰটি কেলেংকাৰীৰ তদন্তত ফাদিল হৈছিল চাঞ্চল্যকৰ তথ্য আই বহিৰ্ভূতভাৱে সম্পত্তি থকাৰ অভিযোগ উত্থাপিত হৈছিল কৰ্মচাৰীগৰাকীৰ ঘৰত আৰু তাৰ পাছতেই পুৱাৰে পৰা চিএম ভিজিলেন্সে অভিযান চলাইছিল ৰমিজউদ্দিন আহমেদৰ বাসগৃহত এছচিইআৰটিৰ নিম্নবৰ্গৰ সহায়ক ৰমিজউদ্দিন আমি জনাইছো আজি পুৱাৰ ভাগৰে পৰা চিএম ভিজিলেন্সৰ এটা দলে এই কৰ্মচাৰীগৰাকীৰ বাসগৃহত অভিযান চলাইছে আমি জনাইছো আপোনালোকক এই খবৰ মহানগৰীৰ দক্ষিণ গাঁৱৰ শংকৰ আজান পথত চিএম ভিজিলেন্সে অভিযান চলাইছে ৰমিজউদ্দিন আহমেদ নামৰ এগৰাকী কৰ্মচাৰীৰ বাসগৃহত অভিযান চলাইছে চিএম ভিজিলেন্সৰ এটা দলে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰত চলিছে অভিযান এছচিইআৰটি কেলেংকাৰীৰ তদন্তত ফাদিল হৈছিল চাঞ্চল্যকৰ তথ্য আই বহিৰ্ভূতভাৱে সম্পত্তি থকাৰ অভিযোগ উত্থাপিত হৈছিল কৰ্মচাৰীজনৰ বাসগৃহত আৰু তাৰ পাছতে চিএম ভিজিলেন্সে অভিযান চলাইছে আমি এই ঘটনাৰ সবিশেষ জানিবলৈ চেষ্টা কৰিম ঘটনাস্থলীত আমাৰ সতীৰ্থ সাংবাদিক কল্পজিৎ শইকীয়া উপস্থিত আছে কল্পজিৎ আপোনাৰ ওচৰলৈ আহিছো আৰু জানিব পৰা গৈছে পুৱাৰে পৰা চিএম ভিজিলেন্সে কৰ্মচাৰীগৰাকীৰ বাসগৃহত অভিযান চলাই আছে হেহতিয়া কি তথ্য আছে আপোনাৰ হাতত কল্প নিশ্চিতভাৱে দিশা ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ দক্ষিণ গাঁৱৰ এটা পথত বৰ্তমান সময়ত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষ অৰ্থাৎ চিএম ভিজিলেন্সে পুৱাৰ ভাগৰ পৰাই তেওঁলোকে অভিযান চলাইছে এই যিগৰাকী ব্যক্তিৰ নাম ইতিমধ্যে আপুনি লৈছে সেই ব্যক্তিগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ পাই আছিল মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে কিন্তু তথ্য প্ৰমাণ আৰু বিভিন্ন ধৰণৰ অজুহাততেই তেখেতৰ বাসগৃহলৈ অহা নাছিল আৰু অৱশেষত সেই তথ্য বা সেই গোচৰ পোৱাৰ পাছত আজিৰ দিনটো তেওঁ এই যিটো বাসগৃহ সেই বাসগৃহটোত আহি উপস্থিত হৈছে এই মুহূৰ্তত এই বাসগৃহটোত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ এটা দল পুৱাৰ ভাগতে আহি উপস্থিত হৈছে সেই স্থানটো হৈছে মহানগৰীৰ দক্ষিণ গাঁও শংকৰ আজান পথৰ আৰু এই বাসগৃহটোৰ পৰা এই মুহূৰ্তত পোনপটীয়াভাৱে সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ ভিতৰ ভাগত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া ভিতৰ ভাগত সোমাই তেওঁলোকে গোটেই বিষয়টো তেওঁলোকে তদন্ত কৰিছে আই বহিৰ্ভূতভাৱে তেখেতে সম্পত্তিৰ গোচৰত তেওঁৰ বিৰুদ্ধে অভিযান চলিছে সমান্তৰালকৈ এছচিইআৰটিৰ কেলেংকাৰী তদন্ত ফাদিলৰ চাঞ্চল্য পোহৰৰ তথ্য পোহৰলৈ আহিছে আইত সামঞ্জস্য আৰু আইৰ সৈতে আই তেওঁৰ যিমান আছিল আইতকৈ তেখেতৰ যি সম্পত্তি সেই সম্পত্তি অগাধ আৰু সেই যাৰ পৰিপ্ৰেক্ষিতত চিএম ভিজিলেন্সে গোটেই বিষয়টোক চিএম ভিজিলেন্সক কোনো লোকে হয়তো অৱগত কৰাইছিল যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ এটা দল আহি ইয়াত আহি উপস্থিত হৈছে আৰু তাৰ পাছতেই গোটেই তেওঁৰ বিৰুদ্ধে থকা যিসমূহ গোচৰ বা তেওঁৰ বিৰুদ্ধে থকা যিসমূহ অভিযোগ সেই অভিযোগৰ ভিত্তিতে ইয়াত অভিযান চলাবৰ বাবে আহিছে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে বিভিন্ন সময়ত এনেসমূহ কাৰ্য বা এনেসমূহ তেওঁলোকে অভিযান বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত লোৱা দেখা পোৱা যায় আৰু যিগৰাকী ব্যক্তিয়ে নিজৰ সম্পত্তিতকৈ তেখেতৰ বিভিন্ন স্থানত অসমৰ আমাৰ হাতত যিমান দূৰ তথ্য আছে অসমৰ বিভিন্ন স্থানত তেখেতৰ মাটি সম্পত্তি আছে হয়তো ক'ত আছে সেই কথা হয়তো কিছু সময় পাছতেই গম পোৱা যাব ভিতৰ ভাগত এই মুহূৰ্তত সংবাদ মাধ্যমত সোমাবলৈ দিয়া হোৱা নাই বা সংবাদ মাধ্যমৰ সততে সোমাবলৈ নিদিয়ে হয়তো কিছু সময় পাছতেই তেখেতৰ বিৰুদ্ধে থকা যিসমূহ গোচৰ বা তেখেতৰ যিসমূহ সম্পত্তি যিসমূহ তালিকা সেই তালিকাসমূহ আমি কিছু সময় পাছতেই ক'বলৈ চেষ্টা কৰিম বা এই মুহূৰ্তত ভিতৰ ভাগত মই কৈছোঁৱেই যে কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ কেইবাগৰাকীও বিষয়াই এই মুহূৰ্তত এইদৰেই ভিতৰ ভাগত তেওঁক জেৰা চলাইছে হয়তো এই মুহূৰ্তত ভিতৰ ভাগত কোন আছে সেই কথা গম পোৱা নাই হয়তো তেখেতৰ পৰিয়ালবৰ্গৰ লগতে অন্য কোনো লোক থাকিব হয়তো এই যিগৰাকী ব্যক্তি এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে অকল গুৱাহাটীতেই সম্পত্তি আছে নে অসমৰ আন স্থানত সেইসমূহ সম্পত্তি আছে তেখেতৰ বিৰুদ্ধে থকা যিসমূহ অভিযোগ সেই অভিযোগ কিমান দূৰ সত্য
সকলো কথা তেওঁলোকে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষে সকলো তন্নতন্নকৈ পৰীক্ষা কৰিব যিসমূহ অভিযোগ আছে আৰু যিগৰাকী কোনো লোকে অভিযোগ নিদিয়াকৈ CM ভিজিলেন্স অৰ্থাৎ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষে কোনো কাৰণতে এই বাসগৃহটোলৈ নাহে আৰু যিগৰাকী ব্যক্তিয়ে যিসমূহ অভিযোগ দিছিল বা কোনো লোকেতো বা মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষক অৱগত কৰাব লাগিব যে তেখেতৰ আয়তকৈ তেখেতৰ সম্পত্তি যথেষ্ট বেছি আৰু এই মুহূৰ্তত ইয়াত অভিযান চলি আছে নাজানো কোন হয় এইটো আপুনি ভাড়াত নাজানো এই মুহূৰ্তত তেওঁলোকে ক'ব বিচৰা নাই যে এই মুহূৰ্তত বিভিন্ন লোক আছে এই ভিতৰ ভাগটোত আৰু ইতিমধ্যে দিশা মই কৈছোঁৱেই যে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ এটা দল এই মুহূৰ্তত দক্ষিণ গাঁৱত আছে আৰু দক্ষিণ গাঁৱত আজিৰ দিনটোত অভিযান চলাইছে আৰু কিমান দেৰিলৈ অভিযান চলাৰ সম্ভাৱনা আছে কল্প কিমান দেৰিলৈ অভিযান চলাৰ সম্ভাৱনা আছে কল্প কিমান দেৰিলৈকে অভিযান চলোৱা সেই যদি চাই আপুনি তেনেহ'লে এই মুহূৰ্তত ক'ব পৰা নাই যে কিমান সময়লৈকে তেওঁলোকে অভিযান চলাব তেওঁলোকৰ অভিযানটো দীঘলীয়া হ'ব বুলি এই মুহূৰ্তত এটা ভিতৰৰ পৰা এটা সূত্ৰই ইতিমধ্যে অৱগত কৰিছে যে কেইবাটাও তেখেতৰ বিৰুদ্ধে অভিযোগ আছে তেখেতৰ বিৰুদ্ধে যিসমূহ অভিযোগ সেই অভিযোগসমূহ প্ৰকৃততে কিমান সত্য সকলো কথা দিছা তন্নতন্নকৈ তেওঁলোকে জানিব লাগিব তেওঁলোকে হয়তো ইয়ালৈ অহা যিটো দল সেই দলটোৱে তেওঁলোকৰ যিসকল তেওঁলোকৰ উচ্চপদস্থ বিষয় সেই বিষয়াসকলক অৱগত কৰাব লাগিব তেওঁৰ বিৰুদ্ধে যিসমূহ অভিযোগ দিছে সেই অভিযোগসমূহ কিমান সত্য বা তেখেতৰ বিৰুদ্ধে থকা তেখেতৰ আয়তকৈ তেখেতৰ যি সম্পত্তি সেই সম্পত্তিৰ তালিকা কিমান বা অসমৰ কোন কোন স্থানত তেখেতৰ সম্পত্তি আছে সকলো কথা CM ভিজিলেন্সে অৰ্থাৎ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষে পৰীক্ষা কৰিব হয়তো কিছু সময় পাছতে সেই কথা আমাৰ দৰ্শকসকলক আমি ক'ব পাৰিম সেই ব্যক্তিগৰাকীৰ যেতিয়া ভিতৰ ভাগৰ পৰা ওলাই আহিব ব্যক্তিগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম সমান্তৰালকৈ মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষৰ যিসকল বিষয়ববীয়া সেই বিষয়ববীয়াৰ লগতো হয়তো কিছু সময় পাছতে আমি কথা পাতিবলৈ চেষ্টা কৰিম বা তেখেতৰ বিৰুদ্ধে থকা যিসমূহ অভিযোগ সেই অভিযোগসমূহ কিমান সত্য প্ৰমাণিত হয় বা তেখেতৰ বিৰুদ্ধে যিসমূহ অভিযোগ দিছে অভিযোগসমূহ কি এই মুহূৰ্তটো কিন্তু স্পষ্টভাৱে আমি গম পোৱা নাই হয়তো কিছু সময় পাছতে গম পাম হয়তো তেখেতৰ বিৰুদ্ধে যিসমূহ অভিযোগ হয়তো এনেধৰণৰ অভিযোগ থাকিব পাৰে বুলি সকলোৱে সন্দেহ কৰিছে হয়তো অসমৰ বাহিৰত বা অসমৰ বিভিন্ন স্থানত তেখেতৰ বিৰুদ্ধে মাতি থাকিব তেখেতে হয়তো ধনৰ যি অবাধ লেনদেন বা তেখেতৰ যি দৰমহা সেই দৰমহাতকৈ হয়তো চাগে তেখেতৰ সম্পত্তি অত্যাধিক যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষক কোনো লোকে অৱগত কৰাইছিল যাৰ বাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষৰ 3খনকৈ বাহন এই মুহূৰ্তত আহি এই বাসগৃহটোত আহি উপস্থিত হৈছে এই 3খনকৈ বাহনত কেইবাগৰাকীও মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কক্ষৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে গোটেই বিষয়টো তন্নতন্নকৈ গোটেইটো বুজ লৈছে তেখেতৰ বিৰুদ্ধে থকা যিসমূহ অভিযোগ বা তেখেতৰ যিসমূহ ডকুমেণ্টছ অৰ্থাৎ তেখেতৰ সকলো কাগজ পত্ৰ তেওঁলোকে পৰীক্ষা কৰিছে ভিতৰ ভাগত বিভিন্ন লোক আছে ভিতৰ ভাগৰ যিসকল লোক সেই লোকসকলে এই মুহূৰ্ততো কিন্তু দিশা মন্তব্য কৰা নাই হয়তো কিছু সময় পাছতে আমাৰ দৰ্শকসকলক সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম আৰু এই যিটো বাসগৃহ এই বাসগৃহটোতেই বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে বৰ্তমান সময়ত অভিযান চলাই আছে কেইবাটাও বিষয়ক লৈ আজিৰ দিনটোত জেৰা চলাইছে আৰু এই যিটো দুমহলীয়া ঘৰ ওপৰৰ ভাগত আৰু তলৰ ভাগতো আৰক্ষীক ইয়াত ৰখোৱা হৈছে ৰমিজউদ্দিন আহমেদ নামৰ এই যিগৰাকী কৰ্মচাৰী এই কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে থকা অভিযোগসমূহ কিমান সত্য প্ৰমাণিত হয় বা এইগৰাকী ৰমিজউদ্দিনৰ যিসমূহ আয়তকৈ যি তেওঁ সম্প্ৰতি অত্যাধিক তাৰ ওপৰতো কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে বৰ্তমান সময়ত তেখেতক সোধা পোছা অব্যাহত ৰাখিছে কিছু সময় পাছতে সেই কথা আমি আমাৰ দৰ্শকসকললৈ আমি জনাবলৈ চেষ্টা কৰিম আৰু এই যিটো বাসগৃহ এই বাসগৃহটোত আৰক্ষী মোতায়েন কৰা হৈছে যাতে কোনো লোক ভিতৰ ভাগত সোমাব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ভগদত্তপুৰ আৰক্ষীৰ এই মুহূৰ্তত আহি উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ কেইবাগৰাকীও বিষয়া এই স্থানত আহি উপস্থিত হৈছে আমাৰ হাতত যিমান দূৰ তথ্য আছে তেখেতৰ বিৰুদ্ধে ধনৰ যি লণ্ডন সেই ধনৰ যি লেনদেন সেই লেনদেনৰ কিন্তু যথেষ্ট খেলি মেলি আছিল তেখেতে যি বৃহৎ কেলেংকাৰী যিটো কেলেংকাৰী কৰিছে আৰু সেই কেলেংকাৰীৰ লগত তেখেতৰ নাম সাঙুৰ খাইছে আৰু সেই নাম সাঙুৰ খোৱাৰ ফলতেই তেখেতৰ এই যিটো বাসগৃহ এই বাসগৃহটোত অভিযান চলাইছে অকণমান মই দূৰলৈ আহিছোঁ দূৰৰ পৰা যদি হয় কল্প এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ